এই মুহূৰ্তৰ জনাইছে ব্ৰেকিং নিউজ। নগাঁৱৰ কামপুৰত বিপদসীমাৰ ওপৰেৰে বৈছে কপিলী নদী। নৈপৰীয়া সজাগ সতৰ্ক হৈ থাকিবলৈ আহ্বান জিলা প্ৰশাসনৰ। যিকোনো মুহূৰ্ততে কপিলীয়ে সৃষ্টি কৰিব পাৰে জলপ্ৰলয়ৰ। নগাঁও জিলাৰ কপিলীপাৰৰ কাৰুখুন্দা কাৱৈমাৰী পশ্চিম কাৱৈমাৰী বৰচুং গোসাইগাঁৱৰ ৰাইজক সজাগ হৈ থাকিবলৈ মাইকযোগে ঘোষণা চৰকাৰী গাঁও প্ৰধান ৰাহুল তেৰণৰ। আনহাতে নগাঁও জিলাৰ কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পানীৰ তলত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত স্বাস্থ্য কেন্দ্ৰটোত একাঠু পানী। স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মচাৰীৰ লগতে ৰাইজসকলো বহু অসুবিধাৰ সন্মুখীন হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। নেৰানেপেৰা বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠ লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছে। গতিকে সকলো কপিলীপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে কামপুৰ ৰাজ্য চৰকাৰৰ অন্তৰ্গত চৰকাৰী গাঁও প্ৰধান। নমস্কাৰ, মই ইয়াৰে বাসিন্দা হওঁ। কঠীয়াতলী নম্বৰ লালুং গাঁও কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এয়া দুৰৱস্থা। আজি নহয়, এই বছৰ নহয়, প্ৰতি বছৰে বাৰম্বাৰ এয়া অলপমান বৰষুণ আহোঁতে এজাক বৰষুণ আহোঁতে এই অৱস্থা হয়। গতিকে ইয়াত মহিলা মানুহ অহা অসুবিধা হয়, বয়সস্থ মানুহবোৰ অহা অসুবিধা হৈ আছে, ল'ৰা ছোৱালী অহা অসুবিধা হৈ আছে। গতিকে আজি কৰিম কালি কৰিম এইটো সদায় দুৰৱস্থা হৈ আছে। ইয়াৰ সঠিক অৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগিব বা ইয়াৰ খণ্ডৰ বিষয়াসকলে গ্ৰহণ কৰিব লাগিব, যেন জনসাধাৰণে যেন অসুবিধা নহয়। এয়া ড্ৰেইনটো খান্দিবলৈ যোৱা বছৰ খান্দি আছে, যোৱা বছৰৰ পৰা লাগি আছে, এইবছৰ লাগি আছে। ড্ৰেইন আজি হ'ব কালি হ'ব, ড্ৰেইনটো হোৱা নাই। গতিকে ইয়াৰ ৰাইজে আগুৱাই আহক, ইয়াৰ যিকোনো ব্যৱস্থা গ্ৰহণ কৰক। এয়া অৱস্থা হ'ব নালাগে, জনসাধাৰণ অসুবিধাৰ সন্মুখীন হ'ব নালাগে। সেইটো কাৰণে কৈ সামৰণি মাৰিছোঁ দিয়ক। কালিৰ পৰা নেৰানেপেৰা যি বৃষ্টিপাত হৈছে, এই বৃষ্টিপাতৰ ফলত আজি কঠীয়াতলী স্বাস্থ্য কেন্দ্ৰত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে, এটা বানৰ সৃষ্টি হৈছে। আৰু এই বানে গোটেই হস্পিটেলখনৰ চাৰিওফালে পানী আৰু পানী। এতিয়া আজি ৰাতিপুৱাৰ পৰা মই দেখিছোঁ ৰোগী আহিব পৰা নাই আৰু স্বাস্থ্যকৰ্মীসকলো আহিব পৰা নাই। আৰু প্ৰতি বছৰে এই সমস্যাটো আমাৰ হৈছে। আৰু বিশেষকৈ এতিয়া 4 লেন সৃষ্টি হোৱাৰ লগে লগে এতিয়া পানীবিলাক যাব নোৱাৰে, হস্পিটেলখন তলত পৰি গ'ল। তলত পৰি যোৱাৰ কাৰণে এই পানীৰ সমস্যাটো সদায় হৈ আছে। গতিকে এই সম্পৰ্কত মই চৰকাৰক আহ্বান জনাওঁ, স্বাস্থ্য বিভাগক মই আহ্বান জনাওঁ যে এই স্বাস্থ্য কেন্দ্ৰটোৰ সম্পৰ্কে অলপ গভীৰভাৱে চিন্তা কৰি পানী নিষ্কাশন কেনেকৈ কৰিব পৰা যায় তাক চিন্তা কৰিব লাগিব। আৰু ইতিমধ্যে আজি আমাৰ পৰিচালনা সমিতিৰ সদস্যসকল বহিছিলে আৰু ইয়াত স্বাস্থ্য বিষয়াও বহিছিলে। তেওঁলোকে আলোচনা কৰি পেলাই এটা সকাহ পাব পাৰি নেকি, এখন JCB আনি পেলাই এটা ড্ৰেইন খান্দি পেলাই পানীটো নিষ্কাশন কৰাৰ এটা ব্যৱস্থা কৰা হৈছে।